নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কিতাপত থকা অধ্যায় 7 ঘন আৰু ঘনমূল নামৰ পাঠটিৰ অনুশীলনী 7.1 ৰ প্ৰশ্নকেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো দিয়া আছে তলৰ কোন কেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। তো আমাক ইয়াতে যে কেইটা দিয়া আছে তো এই সংখ্যা কেইটা পূর্ণ ঘন সংখ্যা কোন কেইটা হয় সেই কেইটা আমাক নির্ণয় কৰিব দিছে। তো আমি কেনেকৈ জানিম কোন কেইটা পূর্ণ ঘন হয়? তো আমি প্ৰত্যেককে আমি কি কৰিম শ্ৰুতি হৰণৰ নিয়মেৰে হৰণ কৰি মৌলিক উৎপাদক বিলাক উলিয়াই লম আৰু মৌলিক উৎপাদক বিলাক আমি কি কৰিম তিনিটাকৈ থুপ কৰিম। যেহেতু একে সংখ্যাক তিনিবাৰ পূৰণ কৰিলে এটা ঘন সংখ্যা পোৱা যায়। মানে তিনিবাৰ পূৰণ কৰিলে যি সংখ্যা পোৱা যায় সেটো ঘন সংখ্যা বুলি কোৱা হয়। গতিকে আমি তিনিটাকৈ থুপ কৰিম আৰু যদি তিনিটাকৈ আমি থুপ কৰিব পাৰো তেতিয়া হলে সেটো পূৰ্ণ ঘন হ'ব আৰু তিনিটা থুপ নহলে পূৰ্ণ ঘন নহব। মই 1 ৰ এ নাম্বাৰটো লৈছো দিয়া আছে 500। এই 500টোক আমি কি কৰিম শ্ৰুতি হৰণৰ নিয়মেৰে হৰণ কৰিম। কিহেৰে হৰণ কৰিম মৌলিক সংখ্যাৰে হৰণ কৰিম। কোনবিলাক মৌলিক সংখ্যা 2 3 5 7 11 13 17 এনেকুৱা বিলাক হৈছে মৌলিক সংখ্যা। তো এই বিলাকেৰে আমি হৰণ কৰিম। প্ৰথমতে আমি 2 ৰ পৰা আৰম্ভ কৰিম। তো 2 ৰে কেতিয়া হৰণ যাব একক স্থানত যদি 0 নতুবা 2 নতুবা 4 বা 6 বা 8 থাকিলে 2 ৰে হৰণ যায়। তো যেহেতু একক স্থানত 0 আছে তো তেতিয়া ইয়াক 2 ৰে যাব। তো এটা 5ক আমি 2 ৰে প্ৰথমতে হৰণ কৰিব লাগিব। 5ৰ কাৰণে 2 নটা মাতিব লাগিব। 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 তিনিবাৰ দিলে বেছি হৈ যায় 2 বাৰ দিম আমি 2 2 গুণ 4 এই 4টো 5ৰ তলতে আমি বহুৱাইছো বুলি ভাবি লৈ বিয়োগ কৰিম। 5ৰ পৰা 4 গলে 1 থাকিব। এই যে 1 থাকিব সেই 1টো তুমি মুখতে লৈ লব লাগিব। ওকে তোমাৰ মুখত যেনিবা 1 আছে তাৰ পিছত ইয়াৰ এই পিছৰ শূন্যটো 1ৰ পিছতে একক স্থানত লৈ লব লাগিব। এতিয়া হৈ গল 10। এই 10টোক এতিয়া 2 ৰে আকৌ হৰণ কৰিব লাগিব। 10ক 2 ৰে কেইবাৰ যাব 2 5 গুণ 10। ওকে এতিয়া শূন্যটো আছে শূন্যটো ডাইৰেক্ট নামি আহিব 250 হৈ গল। এতিয়া এই 250টোক আকৌ কিবা মৌলিক সংখ্যাৰে যদি হৰণ যায় আমি দিব লাগিব। যেহেতু একক স্থানত 0 আছে 2 ৰে যাব আমি 2 ৰে দিম। প্ৰথম 2টোৰ কাৰণে একবাৰ যাব 2 1 গুণ 2 গতিকে আমি ইয়াতে 1 লিখিম 2টো গল। এতিয়া 5 লব লাগিব। 5ক 2 ৰে 2 2 গুণ 4 2 3 গুণ 6 তিনিবাৰ দিলেতো বেছি হৈ যাব। গতিকে 2 2 গুণ 4 5ৰ পৰা 4 গলে আগৰ নিচিনাকৈ 1 থাকিব শূন্যটো নমাই ললে 10 হ'ব। 10ক আকৌ 2 ৰে 5 বাৰ যাব 125 থাকি গল। এই 125ক এটা 2 ৰে যায় নে নাযায় 2 ৰে নাযায়। একক স্থানত তোমাৰ 5 থাকিলে 2 ৰে বিভাজ্য নহয়। এটা এইটো 5 ৰে যাব। এটা 5 ৰে তো যাবই কিন্তু 3 ৰে যায় নেকি আমি চেক কৰিব পাৰো। 3 ৰে কেতিয়া যাব যেতিয়া এই অংককেইটা যোগ কৰিলে যি পাম সেইটো যদি 3 ৰে বিভাজ্য হয় তেতিয়া হলে সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। তো আমি যোগ কৰি চাও 5 আৰু 2 যোগ কৰিলে 7 আৰু 1 যোগ কৰিলে 8। 8টো যেহেতু 3 ৰে বিভাজ্য নহয় 125টো 3 ৰে বিভাজ্য নহব গতিকে আমি 3 ৰে দিব নোৱাৰিম। এটা 5 ৰে যাব। তো প্ৰথমতে 12ক লম 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 3 দিলে বেছি হৈ যাব। তো আমি 2 বাৰ দিম 5 2 গুণ 10। এটা 12ৰ তলতে 10টো বহুৱাইছা বুলি ভাবিলে বিয়োগ কৰি দিয়া থাকিব 2। তাৰপিছত এই 5টো আমি 2ৰ লগত এনেকৈ একক স্থানত লৈ লম। তেতিয়া হৈ গল 25। এই 25ক 5 ৰে হৰণ কৰিম 5 5 গুণ 25 25 থাকি গল। এই 25ক আকৌ 5 ৰে যাব 5 5 গুণ 25। এতিয়া আমাৰ হৰণ কমপ্লিট হৈ গল। এতিয়া আমি কি কৰিম
আমি এই যে 5শ আছিলে নহয় আৰু লগতে আমি এই যিবিলাকেৰে আমি হৰণ দিছো লগতে শেষত যেটো মৌলিক উৎপাদক থাকি গল এই গোটেইকেইটাক আমি পূৰণফল হিচাপে দেখুৱাম কাৰ 500 অৰ্থাৎ এই গোটেইকেইটা পূৰণ কৰিলে আমি 500 পাম তো আমি কি পালো 2 দুটা তাৰপিছত 5 তিনিটা এতিয়া আমাক কৈছে যে এই 500টো পূৰ্ণ ঘন হয় নে নহয় ক'ব দিছে বা চেক কৰিব দিছে আমি কি কৈছিলো আৰম্ভণিতে যে যদি আমি এই 500টোক যদি যিকোনো মৌলিক উৎপাদকৰ যদি আমি একে মৌলিক উৎপাদকৰ যদি আমি তিনিটা কৈ আমি যদি থোপ বনাব পাৰো তেতিয়াহলে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব এতিয়া আমি 5 যেহেতু তিনিটা আছে আমি এটা থোপ পাই যাম কিন্তু 2 দুটাহে আছে তিনিটা নাই যেহেতু 2 তিনিটা নহল গতিকে এইটো পূৰ্ণ ঘন নহব এতেকে 500 এটা পূৰ্ণ ঘন নহয় ইয়াৰ পিছত বি নম্বৰটো দিয়া আছে 1331 তো ইয়াকো আমি ছুটিকৰণৰ নিয়মেৰে হৰণ কৰি মৌলিক উৎপাদক বিলাক উলিয়াই লম তো ইয়াক 2ৰে নাযায় 3ৰেও নাযায় 5ৰেও নাযায় 7ৰেও নাযায় 11ৰে যাব তো 13 11ৰে দিলে আমাৰ কি হ'ব একবাৰ যাব 11 1 গুণ 11 13ৰ তলতে 11 বহুৱাইছা বুলি ভাবি বিয়োগ কৰি দিলে থাকিব 2 তাৰপিছত এইটো 2 এই তিনিটো নামি আহিলে হ'ব তোমাৰ 23 23ক আকৌ 11ৰে ভাগ কৰা 11 1 গুণ 11 11 2 গুণ 22 দুইবাৰ যাব 11 2 গুণ 22 ইয়াৰ তলতে 22 বহুৱাইছা বুলি ভাবি বিয়োগ কৰি দিয়া থাকিব 1 লাষ্টত 1 আছে 1টো 1ৰ লগত লৈ ললে হ'ব 11 11 1 গুণ 11 থাকি গল 121 ইয়াক আকৌ 11ৰে যাব ডাইৰেক্ট 11 11 গুণ 121 তো গতিকে আমি কি পালো আমি 11 তিনিটা পালো 1331 ইকুয়াল টু আমি 11 তিনিটাৰ পূৰণফল হিচাপে দেখুৱাব পাৰিম যেহেতু তিনিটা 11ৰ এটা থোপ হৈ গল গতিকে এইটো এটা পূৰ্ণ ঘন হ'ব আৰু যেহেতু 11 তিনিটা আমি পালো ইয়াক 11 কিউব হিচাপেও লিখিব পাৰি ওকে তো আমি লাষ্টত এনেকৈ লিখিম এতেকে 1331 এটা পূৰ্ণ ঘন হয় ইয়াৰ পিছত সি নম্বৰটো দিয়া আছে 2025 আমি ইয়াকো ছুটিকৰণৰ নিয়মেৰে হৰণ কৰিম তোমাৰ ইয়াক কিহেৰে যাব 2ৰে নাযায় 3ৰে যায়নে নাযায় আমি অংককেইটা যোগ কৰি চাম 5 আৰু 2 যোগ কৰিলে 7 7ৰ লগত 0 যোগ কৰিলে 7 হ'ব 7ৰ লগত 2 যোগ কৰিলে 9 হ'ব যেহেতু 9টো 3ৰে বিভাজ্য হয় এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব 20ক লম আমি প্ৰথম 3ৰে 20ক আমি হৰণ কৰিম 3 6 গুণ 18 3 6 গুণ 18 20ৰ তলতে 18 বহুৱাইছা বুলি ভাবি বিয়োগ কৰি দিলে থাকিব 2 তাৰপিছত এই 2টো লৈ ললে হ'ব 22 3 7 গুণ 21 22ৰ পৰা 21 গলে থাকিব 1 5টো লৈ ললে 15 3 5 গুণ 15 এতিয়া এই 675টোক আকৌ কিবা মৌলিক সংখ্যাৰে হৰণ যাব নেকি 3ৰে যায় না নাযায় চেক কৰো 7 5 12 12ৰ লগত 6 যোগ কৰিলে হ'ব 18 যাব 3 2 6 7ৰ কাৰণেও 3 2 6 7ৰ পৰা 6 গলে থাকিব 1 5 ললে হ'ব 15 3 5 গুণ 15 225 থাকি গল 3ৰে যায় না নাযায় চেক কৰো 2 2 4 4ৰ লগত 5 যোগ কৰিলে 9 যাব 22ৰ কাৰণে 3 7 গুণ 21 22ৰ পৰা 21 গলে থাকিব 1 5 ললে হ'ব 15 3 5 গুণ 15 তাৰপিছত 7 আৰু 5 যোগ কৰিলে 12 হয় ইয়াকো 3ৰে যাব 3 2 গুণ 6 7ৰ পৰা 6 গলে 1 5 লৈ ললে হ'ব 15 3 5 গুণ 15 থাকি গল 25 এতিয়া 25ক 3ৰে নাযায় 5ৰে যাব 5 5 গুণ 25 তো আমি লাষ্টত লিখিম এতেকে
25 ইকুয়াল টু এইকেইটাৰ আমি পূৰণফল হিচাপে দেখুৱাম 3 আমি পালো 4টা তাৰপিছত 5 2টা তো আমি 3টা কৈ থোপ আমি 3ৰ এটা থোপ কৰিব পাৰিম বাকি এই কেইটা থোপ নোহোৱাকৈ থাকি যাব 3 আৰু 3ৰ আৰু এটা থোপ বনাবলৈ হলে দুটা 3 লাগিছিল আৰু 5ৰ এটা থোপ বনাবলৈ হলে এটা 5 লাগিছিল যেহেতু আমি 3টা কৈ মৌলিক উৎপাদক বিলাকৰ থোপ বনাব নোৱাৰিলো গতিকে এইটো এটা পূৰ্ণ ঘন নহয় নেক্সট বি নম্বৰটো আছে 6859 ইয়াকো আমি চুটি হৰণৰ নিয়মেৰে হৰণ কৰিম 2ৰেতো নাযায়েই 3ৰে জানে নাযায় আমি অংককেইটা যোগ কৰি চাম 8 6 14 14ৰ লগত 5 যোগ কৰিলে হ'ব 19 19ৰ লগত 9 যোগ কৰিলে হ'ব 28 যেহেতু 28টো 3ৰে নাযায় গতিকে সংখ্যাটো 3ৰে নাযাব তাৰপিছত 5ৰেও নাযায় 7ৰে যায় না নাযায় ইয়াক 7ৰে নাযায় তাৰপিছত 11ৰেও নাযায় 13ৰেও নাযায় 17ৰেও নাযায় 19ৰে যাব তো 19ৰে প্ৰথমতে আমি এই 68ক লম 68ক তোমাৰ কিমান বাৰ যাব 19 গুণ 19 19 দুগুণ 38 19 3 গুণ 57 তো 3 বাৰ যাব 19 3 গুণ 57 যদি তোমাৰ পূৰণ নেওতা মুখস্থ নাই 19ৰ পূৰণ কৰি চেক কৰি চাব লাগিব 19 আৰু 3 পূৰণ কৰি চালে 57 পাবা ওপৰত আছে 68 তো 68ৰ পৰা যদি আমি 57 বিয়োগ কৰো কিমান থাকিব 8ৰ পৰা 7 গলে 1 6ৰ পৰা 5 গলে 1 11 68ৰ পৰা 57 বিয়োগ কৰিলে 11 থাকিব আৰু এই 5টো আমি নমাই আনিব লাগিব হৈ গল 115 এটা 19 কেইবাৰ যাব 19 তোমাৰ 20 বুলি ধৰাচোন 20 বুলি ধৰিলে 20 5 গুণ 100 20 6 গুণ 120 ইয়াতে কিমান আছে 115 20 6 গুণ 120 যেহেতু 19 আছে আকৌ কমি যাব গতিকে 19ক 6ৰে পূৰণ কৰি চোৱাচোন তুমি 6 9 গুণ 54 4 হাতত থাকিব 5 6 গুণ 6 6 5 11 114 ইয়াত আছে 115 ইয়াত আছে 115 গতিকে আমি 114 পালো মানে 6 বাৰ দিলে তো গতিকে আমি 6 বাৰ দিব পাৰিম তো 19 6 গুণ তাৰ মানে 114 তো ইয়াত আছিল 115 115ৰ পৰা 114 বিয়োগ কৰিলে থাকিব 1 তাৰপিছত এইটো যে 9 আছে 9টো যেনিবা নামি আহিলে 19 হল এটা 19ক 19ৰে একবাৰ যাব 19 1 গুণ 19 থাকি গল 361 ইয়াক আকৌ কিহেৰে যায় ইয়াক আকৌ 19ৰে যাব তো আমি 19ৰে দিম তো 36 আছে 19 1 গুণ 19 একবাৰে যাব দুইবাৰ দিলে তো 38 হৈ যাব 19 1 গুণ 19 এটা 36ৰ পৰা আমি 19টো বিয়োগ কৰো ইয়াতে তোমাৰ ধাৰ কৰিলে 16 16ৰ পৰা 9 গলে তোমাৰ কিমান থাকিব 16ৰ পৰা 9 গলে থাকিব 7 ইয়াতে 7 তাৰপিছত ইয়াতে ধাৰ কৰাৰ পিছত 2 আছিলে 2ৰ পৰা 1 গলে 1 17 থাকি গল তাৰমানে 36ৰ পৰা 19 বিয়োগ কৰিলে 17 তাৰপিছত এই 1টো নামি আহিব 171 হৈ গল এতিয়া এই 171ক 19ৰে আমি হৰণ কৰিব লাগিব তো আমি 20 যদি ধৰো তেতিয়া হলে তোমাৰ 20 8 গুণ 20 20 6 গুণ 120 20 7 গুণ 140 20 8 গুণ 160 20 9 গুণ 180 যেহেতু 1 কৈ কমি যাব 19 যেহেতু আছে আমি 9 বাৰ চাম 19ক আমি 9ৰে পূৰণ কৰিম 9 9 গুণ 81 1 হাতত থাকিব 8 9 গুণ 9 9 17 117 পাই গল 19ক 9ৰে পূৰণ কৰিলে ইয়াতে আমাৰ 171 আছে অৰ্থাৎ আমি 19ৰে 9 বাৰ যাব তো মন কৰিবা আমি 19ৰে এই 361টোক আমি হৰণ কৰি আছো 19ৰে 36ক প্ৰথমতে একবাৰ গল 19 1 গুণ 19 19টো 36ৰ পৰা বিয়োগ কৰিলে 17 থাকিলে তাৰপিছত 1টো আমি নমাই আনিলো 171 হল
এই 171 19 আমি যদি হরণ করো 9 বার পাম 19 হয়ে গেল আরো না যায় ওকে তো আমি 3টা 19 পাই গেল তো আমি পূরণফল হিসাবে দেখলাম এটাকে 6 8 5 9 ইকুয়াল টু 3টা 19 আমি পূরণফল হিসাবে দেখাব পারি আর যেহেতু 3টা 19 পালো আমি তার মানে 19 কিউব লিখিব পাৰো যেহেতু আমি কিউব লিখিব পাৰো বা 3টাৰ আমি এটা থুপ দেখাব পাৰিলো গতিকে এইটো এটা পূৰ্ণঘন হ'ব এতেকে 6859 এটা পূৰ্ণঘন হয় ইয়াৰ পিছত ই নাম্বাৰটো দিয়া আছে 2376 ইয়াকো আমি চুটিকৰণৰ নিয়মেৰে হৰণ কৰিম তো একক স্থানত যেহেতু 6 আছে 2 এৰে যাব 2 1 গুণ 2 3 এর কারণে 2 1 গুণ 2 3 এর পৰা 2 গলে থাকিব 1 7 টো ললে হ'ব 17 2 8 গুণ 16 17 ৰ পৰা 16 গলে থাকিব 1 আৰু 6 টো লৈ ললে হ'ব 16 2 8 গুণ 16 আকৌ 2 এৰে যাব 11 2 5 গুণ 10 11 পৰা 10 গলে থাকিব 1 8 টো লৈ ললে হ'ব 18 2 9 গুণ 18 তাৰপিছত 8 আছে 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 2 গুণ 4 5 পৰা 4 গলে 1 এই 9 টো লৈ ললে 19 2 9 গুণ 18 19 পৰা 18 গলে 1 4 ললে 14 2 7 গুণ 14 297 থাকি গল ইয়াক 2 ৰে না যায় 3 ৰে যায় না যায় আমি চেক কৰো 7 আৰু 2 যোগ কৰিলে 9 9 ৰ লগত 9 যোগ কৰিলে 18 এতিয়া 18 টোক যেহেতু 3 ৰে বিভাজ্য হয় সংখ্যাটো 3 ৰে যাব 29 ক্লম 3 9 গুণ 27 3 9 গুণ 27 29 ৰ পৰা 27 গলে থাকিব 2 আৰু 7 ললে 27 3 9 গুণ 27 এটা থাকি গল 99 ইয়াক আকৌ 3 ৰে যাব 3 3 গুণ 9 3 3 গুণ 9 33 আকৌ 3 ৰে যাব 3 1 গুণ 3 3 1 গুণ 3 এতিয়া আমি পূৰণফল হিচাপে দেখুৱাম 2376 ইকুয়াল টু আমি 2 কেইটা পাইছো 3টা আৰু 3 আমি কেইটা পাইছো 3টা আৰু 11 এটা এতিয়া আমি থুপ কৰো আমি 3টা কৈ তো 2টাৰ 2ৰ 3টা থুপ 3ৰ 3টা থুপ কিন্তু 11 টো আমাৰ থুপ নোহোৱাকৈ থাকি গল গতিকে সেই কাৰণে এইটো এটা পূৰ্ণঘন নহব এতেকে ইমান এটা পূৰ্ণঘন নহয় ইয়াৰ পিছত f নম্বৰটো দিয়া আছে 8000 এই 8000 টো এটা পূৰ্ণঘন হয় নে নহয় আমি তাক চেক কৰিম তো 2 ৰে যাব একক স্থানত শূন্য আছে যেহেতু 2 4 গুণ 8 আৰু শূন্য 3টা নামি আহিব 4 2 ৰে যাব 2 2 গুণ 4 শূন্য 3টা নামি আহিব 2 2 ৰে যাব 2 1 গুণ 2 আৰু শূন্য 3টা নামি আহিব এতিয়া আকৌ 2 ৰে যাব 10 2 5 গুণ 10 শূন্য 2টা নামি আহিব 2 ৰে যাব 5 ৰ কাৰণে 2 2 গুণ 4 5 ৰ পৰা 4 গলে থাকিব 1 শূন্যটো ললে হ'ব 10 2 5 গুণ 10 শূন্যটো আহি যাব আকৌ 2 ৰে যাব 2 1 গুণ 2 5 ৰ কাৰণে 2 2 গুণ 4 5 ৰ পৰা 4 গলে থাকিব 1 শূন্য ললে হ'ব 10 2 5 গুণ 10 এতিয়া ইয়াক 2 ৰে না যায় 3 ৰে যায় নেকি 5 2 যোগ করলে 7 8 ৰ লগত 1 যোগ করলে 8 না যায় গতিকে 5 ৰে যাব 12 ৰ কাৰণে 5 2 গুণ 10 12 ৰ পৰা 10 গলে থাকিব 2 5 ললে হ'ব 25 5 5 গুণ 25 25 5 ৰে 5 5 গুণ 25 তো আমি পূৰণফল হিচাপে দেখুৱাম এটাকে 8000 ইকুয়াল টু আমি 2 কেইটা পালো 4টা আৰু 2টা 6টা লগতে 5 3টা তো এতিয়া আমি এই মৌলিক উৎপাদকবোৰক 3টা কৈ থুপ কৰিম বাস ইয়াত যেহেতু গোটেই কেইটা মৌলিক উৎপাদক 3টা থুপ কৰি আমি থুপ কৰিব পাৰিছো গতিকে
এই 8000টো এটা পূৰ্ণ ঘন হ'ব গতিকে এইটো এটা পূৰ্ণ ঘন হয় উত্তৰটো দিয়া আছে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব তাৰমানে আমাক এই চাৰিটা সংখ্যা দিয়া আছে আৰু এই চাৰিটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নহয় আৰু ইহত ঘন সংখ্যা হ'বলৈ হলে ইহতক কিবা নহয় কিবা সংখ্যাৰে পূৰণ কৰিব লাগিব আৰু কি সংখ্যা পূৰণ কৰিলে ঘন সংখ্যা হ'ব সেইটোকে আমাক উলিয়াব দিছে মই 2 নম্বৰৰ এ নম্বৰটো লৈছো দিয়া আছে 675 ছাত্ৰছাত্ৰীসকল আমাক যেহেতু ঘন সংখ্যাৰ কথা কৈছে যে ঘন সংখ্যা হল এটা সংখ্যাৰ 3 বাৰ পূৰণফল অৰ্থাৎ এটা সংখ্যাক যেতিয়া আমি 3 বাৰ পূৰণ কৰিম 3 বাৰ পূৰণ কৰিলে যেটো পাম সেইটো পূৰ্ণ ঘন সংখ্যা বুলি কোৱা হ'ব যেনে ধৰা আমি যদি 2 যদি 3 বাৰ পূৰণ কৰো কিমান হ'ব 2 2 4 4 2 8 এই 8টোকে 2ৰ ঘন সংখ্যা বা পূৰ্ণ ঘন সংখ্যা বুলি কোৱা হ'ব আৰু এই 2টো যিকোনো তিনিটা আমি লৈছো যেহেতু 3 বাৰ লৈছো ইয়াৰে এটাক মানে 2ই হ'ব গতিকে এই 2টোক 8ৰ ঘনমূল বুলি কোৱা হয় তো গতিকে আমি কি কৰিম ইয়াতে এই 675টোক আমি শ্ৰুতি হৰণৰ নিয়মেৰে হৰণ কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিম অৰ্থাৎ মৌলিক উৎপাদক বিলাক আমি উলিয়াই লম আৰু মৌলিক উৎপাদক বিলাকৰ প্ৰতিটোক আমি কি কৰিম তিনিটাকৈ আমি থুপ বনাই লম তাৰে যোনটোত তিনিটাতকৈ কম থাকিব যদি এটা কম থাকে আমি এটাৰে পূৰণ কৰিব লাগিব দুটা থাকিলে দুটাৰ পূৰণফলটো যিমান হ'ব সিমানেৰে পূৰণ কৰিলেহে পূৰ্ণ ঘন হ'ব তো আমি ইয়াক শ্ৰুতি হৰণৰ নিয়মেৰে হৰণ কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো মৌলিক সংখ্যাৰে আমি হৰণ কৰিব লাগিব মৌলিক সংখ্যা কোনবিলাক যে 2 3 5 7 11 13 এনেকুৱা বিলাক হৈছে মৌলিক সংখ্যা তো প্ৰথম মৌলিক সংখ্যা 2 এইটো 2ৰে যাবনে নাই 2ৰে এইটো বিভাজ্য নহয় তো 3ৰে হয়নে না আমি চেক কৰিম অংককেইটা আমি যোগ কৰি চাম 7 আছে 12 12 আৰু 6 যোগ কৰিলে 18 এই 18টো 3ৰে বিভাজ্য হয় গতিকে এই 675 সংখ্যাটো 3ৰে বিভাজ্য হ'ব গতিকে আমি 3ৰে ইয়াক হৰণ কৰিম 6ৰ কাৰণে 3 কেইবাৰ 3 2 গুণ 6 তাৰপিছত 7ৰ কাৰণে 3 2 গুণ 6 3 3 গুণ 9 তিনিবাৰ দিলে বেছি হৈ যাব গতিকে আমি ইয়াতে 2 দিম 3 2 গুণ 6 এটা 6টো 7ৰ তলতে বহুৱাইছো বুলি ভাবি বিয়োগ কৰা 7ৰ পৰা 6 গলে থাকিব 1 আৰু এই যে 5 আছে নহয় 5টো আমি 1ৰ লগত একক স্থানত লৈ লম 15 হৈ গল এটা এই 15টোক 3ৰে আকৌ আমি হৰণ কৰিম 3 কিমান গুণ 3 5 গুণ 15 তো থাকি গল 225 এই 225টোক আকৌ কিবা মৌলিক সংখ্যাৰে আমি হৰণ কৰিম 2ৰে তো নাযায় 3ৰে জানা না যে আমি চেক কৰিম অংককেইটা যোগ কৰি চাম 5 2 7 7 আৰু 2 যোগ কৰিলে 9 9টো যেহেতু 3ৰে বিভাজ্য এই 225টো 3ৰে বিভাজ্য হ'ব তো আমি 22ক লম 3 7 গুণ 21 21টো 22ৰ তলতে বহুৱাইছো বুলি ভাবি বিয়োগ কৰা 1 নামিব এই 5টো আমি একক স্থানত লৈ লম 15 হ'ব 3ৰে 15 হৰণ কৰিলে 5 বাৰ যাব থাকি গল 75 এটা 7 আৰু 5 যোগ কৰিলে 12 তাৰ মানে 12টো যেহেতু 3ৰে বিভাজ্য 75টো 3ৰে বিভাজ্য হ'ব 7ৰ কাৰণে 3 2 গুণ 6 7ৰ পৰা 6 গলে 1 5টো লৈ ললে 15 হ'ব 3 5 গুণ 15 থাকি গল 25 এই 25টো আকৌ 3ৰে নাযায় তো নাযায় যেহেতু 5ৰে জানা যে আমি চাম 5ৰে যাব একক স্থানত 5 আছে 5 5 গুণ 25 আৰু নাযায় এই 5টোক যদিও 5ৰে যায় দিব নালাগে ওকে তো এতিয়া আমি কি কৰিম এই যে আমি যি কেইটাৰে আমি হৰণ কৰিলো ভাজক হিচাপে লৈছো আৰু লগতে লাষ্টত যেটো ভাগশেষ হিচাপে থাকি গল এই গোটেই কেইটাক আমি এই 675ৰ পূৰণফল হিচাপে দেখুৱাম তাৰ মানে আমি লিখিম ইয়াতে এতেকে 675 ইকুয়াল টু এইকেইটা আমি পূৰণ কৰিম 3 আমাৰ তিনিটা আছে তাৰপিছত 5 দুটা আছে এতিয়া আমাক কি কৈছে যে ঘন
পূৰ্ণ ঘন হবৰ কাৰণে কি সংখ্যা পূৰণ কৰিব লাগিব এটা যেহেতু ঘন সংখ্যা তিনিটা একে সংখ্যাকে তিনিবাৰ পূৰণ কৰিলে এটা পূৰ্ণ ঘন হয় গতিকে আমি এই যে মৌলিক উৎপাদক বিলাক উলিয়াই ললো ইহঁতক আমি তিনিটাকৈ থোপ কৰিম তো তিনিটা তিনি আছে এটা থোপ হৈ গল কিন্তু 5 দুটাহে আছে তো তিনিটা নহল আৰু তিনিটা নহল কাৰণে এইটো পূৰ্ণ ঘন নহয় আৰু ইয়াক পূৰ্ণ ঘন হবলৈ হলে যদি আমি আৰু এটা 5 পূৰণ কৰি পেলাই যদি তিনিটা বনাই লওঁ তেতিয়া এইটো পূৰ্ণ ঘন হৈ যাব ওকে তো আমাৰ পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব 5 তো আমি লাষ্টত এনেকৈ এটা লাইন লিখিম এটা পূৰ্ণ ঘন পাবলৈ 675ক আটাইতকৈ সৰু সংখ্যা 5ৰে পূৰণ কৰিব লাগিব ইয়াৰ পিছত বি নম্বৰটো দিয়া আছে 256 এই 256 কো আমি ছুটিহৰণৰ নিয়মেৰে মৌলিক উৎপাদক বিলাক উলিয়াই লম তো আমাৰ একক স্থানত 6 আছে যেহেতু 2 ৰে যাব এই 2 ৰ কাৰণে 2 1 গুণ 2 5 ৰ কাৰণে 2 2 গুণ 4 5 ৰ পৰা 4 বিয়োগ কৰিলে থাকিব 1 1 ৰ লগত 6 টো লৈ ললে 16 হ'ব 2 8 গুণ 16 আকৌ ইয়াক 2 ৰে যাব 12 ক লোৱা 2 6 গুণ 12 8 ৰ কাৰণে 2 4 গুণ 8 এটা একক স্থানত যেহেতু 4 আছে 2 ৰে বিভাজ্য হ'ব 2 3 গুণ 6 2 2 গুণ 4 32 থাকি গল 32 ক আকৌ 2 ৰে যাব 3 ৰ কাৰণে 2 1 গুণ 2 3 ৰ পৰা 2 গলে থাকিব 1 2 টো লৈ ললে 12 2 6 গুণ 12 16 হল আকৌ 2 ৰে যাব 2 8 গুণ 16 8 ক আকৌ 2 ৰে যাব 2 4 গুণ 8 4 ক আকৌ 2 ৰে যাব 2 2 গুণ 4 এতিয়া আমি পূৰণ ফল হিচাপে দেখুৱাম এতেকে 256 ইকুয়াল টু 2 আমি কেইটা পাইছো 1 2 3 4 5 6 7 8 তো গতিকে আমি 256 ক 2 ৰ 8টা 2 ৰ পূৰণ ফল হিচাপে আমি লিখি ললো এতিয়া আমি তিনিটা কৈ ইয়াক থোপ কৰিম তো আমাৰ দুটা থোপ হল কিন্তু এটা থোপ নহল এটা থোপ হবলৈ হলে আৰু এটা 2 লাগিব তো গতিকে 2 ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ নহয় পূৰ্ণ ঘন হ'ব এতেকে 256 ক আটাইতকৈ সৰু সংখ্যা 2 ৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা বা ঘন সংখ্যা পোৱা যাব সি নম্বৰটো দিয়া আছে 100 তো আমি 100 টোকো ছুটিহৰণৰ নিয়মেৰে আমি হৰণ কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো 2 ৰে যাব একক স্থানত শূন্য থাকিলে 2 ৰে বিভাজ্য হয় 10 লোৱা প্ৰথমতে 10 2 5 গুণ 10 আৰু এই শূন্যটো নামি আহিব অৰ্থাৎ 2 50 গুণ 100 50 টোক আকৌ 2 ৰে যাব 2 2 গুণ 4 5ৰ তলতে 4 বহুৱাইছা বুলি ভাবি বিয়োগ কৰি দিয়া থাকিব 1 তাৰ লগত শূন্যটো লৈ ললে 10 হ'ব আৰু 10ক 2 5 গুণ 10 এতিয়া 25ক 5 ৰে যাব 5 5 গুণ 25 আমাৰ হৰণ কমপ্লিট এতিয়া আমি লিখিম এতেকে 100 ইকুয়াল টু এই কেইটাৰ আমি পূৰণ ফল হিচাপে দেখুৱাম এনেকুৱা হৈ গল এতিয়া আমি থোপ কৰিবলৈ হলে ইয়াতে এটাও থোপ নাপাওঁ আমি তিনিটা উৎপাদকৰ এটাও থোপ নাপাওঁ ইয়াতো দুটা আছে ইয়াতো দুটা আছে গতিকে ইয়াক তিনিটা কৰিবলৈ হলে 2 এটা লাগিব পূৰণ কৰিব আৰু 5ৰ তিনিটা থোপ কৰিবলৈ হলে 5 এটা পূৰণ কৰিব লাগিব অৰ্থাৎ 2 আৰু 5 পূৰণ কৰিব লাগিব আৰু এই 2 আৰু 5 টো পূৰণ কৰি যেটো হয় হেতুহে পূৰণ কৰিব লাগিব 2 5 গুণ কিমান 10 এই 10 ৰে যদি আমি এই 100 সংখ্যাটোক পূৰণ কৰো তেতিয়াই আমি এটা পূৰ্ণ ঘন পাই যাম আৰু 100ক 10 ৰে পূৰণ কৰিলে 1000 হৈ যাব আৰু 1000 টো এটা পূৰ্ণ ঘন হৈ যাব ওকে আমি এনেকৈ তলত এক লাইন লিখিম এতেকে 100 আটাইতকৈ সৰু সংখ্যা 10 ৰে পূৰণ কৰিলে এটা ঘন সংখ্যা পোৱা যাব নেক্সট বি নম্বৰটো দিয়া আছে 72 ইয়াকো আমি ছুটিহৰণৰ নিয়মেৰে হৰণ কৰি মৌলিক উৎপাদক বিশ্লেষণ কৰিম তো একক স্থানত 2 আছে 2 ৰে যাব 7 ৰ কাৰণে 2 3 গুণ 6 7 ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 1 2 টো লৈ ললে 12 হ'ব 2 6 গুণ 12 36ক আকৌ 2 ৰে যাব 3 ৰ কাৰণে 2 1 গুণ
2 3 তলতে 2 বহুৱাই চাবলৈ হ'লে বিয়োগ কৰি দিয়া থাকিব 1 এই 6 টো লৈ ললে 1 6 16 হ'ব 2 8 গুণ 16 18 থাকি গ'ল 18 ক 2 ৰে আকৌ যাব 2 9 গুণ 18 9 3 ৰে যাব মৌলিক সংখ্যা 3 3 3 গুণ 9 এতিয়া আমি পূৰণফল হিচাপে দেখুৱাম 2 3টা আছে লগতে 3 দুটা আছে তো আমি 3টা থুপ কৰিব লাগিব এইটো যদি 3টাৰ থুপ কৰো কিন্তু এইটো 3টাৰ থুপ নহয় আৰু এটা 3 লাগে গতিকে 3 পূৰণ কৰিব লাগিব এটা পূৰ্ণ ঘন পাবলৈ এতেকে 72ক আটাইতকৈ সৰু সংখ্যা 3 ৰে পূৰণ কৰিলে এটা ঘন সংখ্যা পোৱা যাব ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো ইমানতে সামৰিম যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ